কোনটা এই ঠাইখিনিৰ নাম কি? বেলগুৰি কছাৰী গাঁও বেলেগুৰি কৈছে গাঁও। এতিয়া কি উচ্ছেদৰ জাননী দিছে? উচ্ছেদৰ জাননী দিছে। আপোনালোকে কিমান বছৰ পৰা বসবাস কৰি আছে? আমিতো ধৰক আমাৰ জন্ম ইয়াতে, আমি দেউতা ইয়াত আহিছিলে, আমাৰ জন্ম ইয়াতে হৈছে। কিন্তু আমি শুনা পাইছো যে বেলগুৰি 379 বিঘা মাটিত চৰকাৰে জাননী দিছে, দি আছে। আৰু তাত 379 বিঘা মাটিৰ ভিতৰত 200টা পৰিয়ালে 50 পৰা 60 বিঘা মাটিৰ ভিতৰত বহি মানে ঘৰটো সাজি পেলাই কাম বন কৰি খেতি বাতি কৰি খাই আছে। বেলগুৰি কছাৰী গাঁৱত যিমানখিনি মাটি আছে বেছিভাগ মাটি আমাৰ বড়ো মানুহৰ দখলত আছে। সিহঁতৰ মাটি খেতি বাতি কৰি পেলাই এইবিলাক মানুহে খাই আছে। আৰু আমি শুনক, আজি 10 বছৰ ধৰি বিজেপি চৰকাৰ অহাৰ পিছৰ পৰা আমি চৰকাৰৰ মানুহ, চৰকাৰৰ লগতে আছো। আমি বিজেপি দলৰ ভোট মাৰি আছো। আজি আমি 10 বছৰৰ পৰা ৱাৰ্ড মেম্বাৰৰ পৰা আমি সম্পূৰ্ণ ভোট আমি চৰকাৰ বিজেপি দলত দি আছো। বিজেপি চৰকাৰৰ লগত থকাৰ পিছত আমাৰ উচ্ছেদৰ জাননী আহিছে। দুৰ্ভাগ্য কথা। আজি যাক আমি যিবিলাক মানুহে ইয়াত বসবাস কৰি আছে, প্ৰত্যেকটি মানুহ খিলঞ্জীয়া মানুহ হয়, প্ৰত্যেকটি মানুহ 51 চনৰ ডকুমেণ্টছ লোকে ইয়াত আছে। আৰু এই মানুহখিনি চৰকাৰে যদি চৰকাৰ মাটি নিয়ক, আমাৰ আপত্তি নাই। কিন্তু 50-60 ঘৰ মানুহে 50-60 বিঘা মাটিৰ ভিতৰত 200 ঘৰ মানুহ 1 কটা 1.5 কটা মাটি লৈ বহি পেলাই সিহঁতে বসবাস কৰি খাই আছে, কাম বন কৰি। এইখিনি মাটি শুনাই আছে, লগত বিল আছে, এই জলহা আছে। এইবিলাক মাটি চৰকাৰে কি প্ৰয়োজন হৈছে আমি নাজানো। যদি মই কৈ আছো, চিএম ছাৰক অনুৰোধ কৰি আছো, যদি এইটো মাটি যদি চৰকাৰ প্ৰয়োজন হৈছে লৈ যাওক, যদি প্ৰয়োজন হোৱা নাই হিংসা কৰি আমাৰ পৰা মাটিটো নিনিবলৈ মই আহ্বান জনাইছো। আৰু এই মাটিটো যাতে এই দুখীয়া মানুহক মৰম কৰি দয়া কৰি মানুহক দি থৈ যাওক, খালি এটা ঘৰ সাজি পেলাই ল'ৰা ছোৱালী পোহপাল দিবলৈ। আমাৰতো খেতি বাতি কৰি খাবলৈ আশা নাই। আমাৰ ওচৰত অসমীয়া মানুহ আছে, কছাৰী মানুহ আছে, হিন্দু মানুহ বহুতেই আছে। সিহঁতৰ মাটি আমি খেতি বাতি কৰি খাই আছো। নিজস্ব মাটিত আমি খেতি বাতি কৰি খোৱা নাই। একচুৱেলি আমি কৃষক হয়, আমি ইহঁতৰ মাটি কৃষক কৰি খাই আছো। আমি ইয়াত মাটি দখল কৰি আজাদিকে খেতি বাতি কৰি তামোল বাগান বনাই পুখুৰী বনাই খোৱা নাই। জাষ্ট খালি বহি পেলাই মানে আমি বহিছো আৰু কাম কাজ কৰি খাই আছো। ইয়াত কোনো ধনী মানুহ নাই, চব দুখীয়া মানুহ। আৰু প্ৰত্যেকটি মানুহ ভাৰতীয় অসমীয়া মানুহ হয়।